নমস্কাৰ, মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো। আজি মোৰ লগত উপস্থিত আছে অসমৰ এগৰাকী বিখ্যাত আদৰ্শ খেতিয়ক ৰজনীকান্ত দাস। দাদা মোৰ চেনেললৈ স্বাগতম। নমস্কাৰ। কি খবৰ? মই বৰ্তমান আছো ভালে, মানে খেতি বাতিতে জড়িত হৈ আছো। হা কিন্তু মই আপোনাক এতিয়া প্ৰথমতে সুধিব বিচাৰো যে আজিৰ যিটো যুগ, আজিৰ যিটো জামানা, আজিৰ নৱপ্ৰজন্ম সকলোৱে মানে আপোনাৰ চাকৰিৰ ক্ষেত্ৰত হওক বিভিন্ন ধৰণৰ কাম কাজত লিপ্ত হৈ থাকে, কিন্তু খেতিৰ ক্ষেত্ৰত বা খেতিয়ক হিচাপে নিজকে পৰিচয় দিবলৈ বহুত কুণ্ঠাবোধ কৰে। আৰু তাৰ মাজতে আপুনি এই খেতিয়ক এটা নাম আৰু আপুনি আদৰ্শ খেতিয়ক হিচাপে ইতিমধ্যে আমাৰ অসমৰ বহুতে প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰিক মিডিয়া হওক আপোনাৰ ওচৰত আহিছে আৰু বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হৈছে। এই যে আপুনি খেতিয়ক হিচাপে নিজকে আদৰ্শ হিচাপে এটা নাম পাইছে, জীৱিকাটো নিজে বাছি লৈছে, কিয় লৈছে আৰু কেতিয়াৰ পৰা কৰি আছে? এইটো মই আপোনাৰ সৰুৰে পৰা আমাৰ মা দেউতাৰ দিনৰে পৰা আমি খেতিয়ক, তেখেতসকল খেতিয়ক আছিল মা দেউতা। আৰু মই চাকৰি পায়ো মই চাকৰি বাদ দি আহি খেতিত জড়িত হলো। আৰু বৰ্তমান চাকৰি মই 11 বছৰ কৰিছিলো। মই জল ইন্ধন বিভাগত চাকৰি কৰিছো। বান নিয়ন্ত্ৰণ বিভাগ বুলি কয় আমাৰ এইটো, ফাৰ্ড কণ্ট্ৰল ডিপাৰ্টমেণ্ট। এইটো আপোনাৰ পলাশবাৰীত আছিলে। মই আইবিত তাতে থাকি 11 বছৰ চাকৰি কৰি মই বাদ দি আহি ইয়াত তেতিয়া ৰেগুলাৰ হোৱা নাছিল, এনে খাটি আছিলো। তাৰপিছত মই খেতিত জড়িত হলো। আৰু খেতিত জড়িত হৈ এনেকুৱাকে শাক পাচলি, মানে আমাৰ বিধক বিধে খেতি হয়তো, এই বিধক বিধে খেতি কৰি মই এতিয়া জীৱন নিৰ্বাহ কৰি আছো এনেকে। লগতে মই আৰু বাহিৰাও কিবা কিবি মানে আৰু হেৰি কৰো আৰু অলপ। 2022ত আপুনি এটা এৱাৰ্ড পাইছিলে আদৰ্শ খেতিয়ক হিচাপে। তাৰ মানে কিমান খিনি খেতি কৰিছিলে আৰু কি খেতি কৰিছিলে যাৰ কাৰণে আপুনি এৱাৰ্ড পাবলৈ সক্ষম হ'ল? মই আপোনাৰ ৰঙালাও, লাও, জিকা, ভোল, নেচাৰা, ভেন্দি, তিয়হ আদি সকলো ধৰণৰ খেতি আছিল। জলকীয়া কিমান খিনি কৰিছিলে? প্ৰায় মোটামুটি 5 বিঘা প্লটত এটাত কৰিছিলো। আৰু তেওঁলোকে খেতি দেখা পাই তাৰমানে তেওঁলোকে মানে উৎসাহ হৈছিল, ইমান যে খেতি কৰিছে। তাৰ কাৰণে মোক সেই উৎসাহত তেওঁলোকে আৰু মোক অলপ মানে উৎসাহ দিলে। গতিকে আৰু যাতে আগলৈ উঠি যাব পাৰা, সেইকাৰণে তেওঁলোকে মোক উৎসাহ দি তেওঁলোকে ক'লে তেওঁলোকে যে কিমান পাৰো আমি সহায় কৰিম। আপুনি কিবা সহায় পাইছে নে? মই সহায় পাইছো, মানে মোক তেওঁলোকে এটা হেৰি দিছিলে, চলাৰৰ সুবিধা কৰি দিছিলে, পানীৰ অলপ সুবিধা কৰি দিলে। আৰু এইটো মোৰ বুলি নহয়, মোৰ এলেকাটোত যিখিনি ওচৰে পাজৰে মানুহ আছে 200 ফুটক লাগি আপোনাৰ পানীখিনি যোগান পাই আছে। মোৰ লগতে আন মানুহেও পাই আছে তাৰমানে। এতিয়া আপোনাৰ যিহেতু আপুনি এগৰাকী কৃষক, আপুনি বিভিন্ন ধৰণৰ শাক পাচলি উৎপাদন কৰে, বিভিন্ন ধৰণৰ ঘৰুৱা যে আপোনাৰ সাৰৰ আছে, সেইবিলাক সাৰ প্ৰয়োগ কৰে নে? নাই, মই ৰাসায়নিক সাৰ প্ৰয়োগ নকৰো, অকল গৰুৰ গোবৰ। লগতে মই আপোনাৰ এই মানে যিটো পচন সাৰ বুলি কয়, এই পচন সাৰটো ব্যৱহাৰ কৰিয়ে মই শাক পাচলি হেৰি কৰো। আৰু তাত মই কোনো ধৰণৰ কীটনাশক ঔষধ নিদিওঁ, ঔষধটো মই ব্যৱহাৰ নকৰো। কিন্তু যি হিচাপে আপোনালোকে এই যে কষ্ট কৰে, কষ্টৰ বিনিময়টো আপোনালোকে উঠে বুলি ভাবেনে? বিনিময়টো পায় বুলি ভাবেনে? বিনিময়টো মানে তাতে এটা কথা আছে, আপোনাৰ খাই লৈ যে 2-1 কেজি বিকিব পাৰি বা ঘৰত খাৱা খিনি হয়, সেইটোৱে আৰু মানে পৰিশ্ৰমৰ মূল বুলি ভাববা লাগিব। কিন্তু যিহেতু এতিয়া বজাৰত চব্জি কিনিব গলে 100 টকাৰ তলত নাই, সেই ক্ষেত্ৰত আপুনি এতিয়া কি কব? আপুনি যিহেতু এগৰাকী আদৰ্শ কৃষক। এইটোতো আপোনাৰ মই অকলে খেতি কৰিলে নহব। মোৰ নিচিনা যদি আপোনাৰ গাঁওখনত ধৰ 100 ঘৰ মানুহ, 100 ঘৰ মানুহৰ যদি 90 ঘৰ মানুহে এনেকুৱাকে খেতি কৰিলে হয়, তেতিয়া হলে আমাৰ বজাৰত ইমান জুই চাই দাম নহল হয় চাগে। কিন্তু আজিকালি এনেকুৱা হৈছে, খেতি কোনেও নকৰে, খেতি কৰা হেৰিটো কমি গৈছে। তাৰ কাৰণে দাম মানে বাঢ়ি গৈছে। তাৰ ফলত আমাৰ বাহিৰৰ দেশৰ পৰা মানে চব্জি, শাক
পাচলি আনবা লগা হৈ গৈছে তাৰ কাৰণে যেতিয়া বাহিৰৰ পৰা আহিব তেতিয়া দামটো বাঢ়ি যাব আমাৰ ইয়াত যদি সকলেও যদি ঘৰে ঘৰে খেতি কৰিলে হয় দামৰ মানে বৃদ্ধিটো নহল হয় মই হেতু ভাবো আৰু আপুনি যেটো এৰিয়াত বাস কৰে বা যিখিনি এৰিয়াত আপুনি খেতি কৰে হাতীৰ উৎপাত নিশ্চয় আছে যেহেতু নিশ্চয় আছে গতিকে কেনেকুৱা ধৰণৰ প্ৰবলেম ফেচ কৰে আমাৰ ইয়াত আপোনাৰ এনেকুৱা হাতীৰ উৎপাত আচৰিত আপোনাৰ 70টা 80টা এনেকে জাকক জাকে ওলাই আৰু বাৰিষা দিনতো আটাবাৰি থাকে কেতিয়াবা দিনটো নাযায় কোনোবাৰ মানে বাৰীত সোমাই থাকে আমাৰ বস্তিৰ পিছত সোমাই থাকে গতিকে এনেকুৱা তাৰ ফলত হাতীবিলাকে আহি কেতিয়াবা বাৰীৰ সবজি এইবিলাক শেষ কৰি দিয়ে ধান খেতিটো শেষ কৰি দিয়ে জাকক জাকে ধান হেৰি আহে আৰু সেই কাৰণে বাৰিষা আমাৰ বিধান পাৰা সময়ৰ পৰা অল তাৰ মানে 12 মাহে ৰখিবাই লাগব হাতী আহিল খেদি দিলো অলপ মানে হিয়তক কিবা বজাই বেলে হক ফট্টা মাৰি হক হেনেকে খেদি দিবা লাগা হয় আৰু ফৰেষ্টে একো সেই বিষয়ে হেৰি নকৰে তেওঁলোকক আমি জনালি তেওঁলোক হেনেকে নাহে তেওঁলোকে হেনেকে নাহে আৰু ৰাস্তাৰ কাণত এনে শৰ্ট দি থৈ দিছে দেখাতে শৰ্ট মানে হাতী আহিবই পাৰে অলপ দিনতে আপোনাৰ আহি আমাৰ এতে গাঁও ধুই গল হাতী এইপিনেদি ওলাই গেল গতিকে এনেকুৱা উৎপাত আৰু কঠিয়াটো বহুত মানুহে খেতি কৰিব নোৱাৰে কঠিয়া খাই শেষ কৰি দিছে এনেকুৱা তাৰপিছত আপুনি যেহেতু এগৰাকী খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে এই ক্ষেত্ৰত কেতিয়াবা হয়নে যে পইচা পাতিৰ প্ৰবলেম হয় যে খেতিৰ যিমানখিনি আপুনি পাব লাগে হিমানখিনিটো সদায় পাই নাথাকে কেতিয়াবা বজাৰ আপ এণ্ড ডাউন হৈ থাকে এই ক্ষেত্ৰত আপুনি কি ক'ব এইটো আপোনাৰ এনেকুৱা আমি খাই লৈ বেলে যিখিনি বাছে মানে সেইখিনিয়ে বহুত বুলি ভাবিব লাগিব আৰু আমি ঘৰত যে আকৌ নিকিনাকে খাব পাৰিছো বা সবজি কিনবা নালগে খেতিৰ ধান কিনবা নালগে খেতিৰ শস্যখিনি আমি পাইছো তাৰে মাজত 2-1 পইচা পাইছো সেইখিনিয়ে মই বহুত মানে হেৰি বুলি ভাবো বা 2-4 ঘৰক খুৱাব পাৰিছো সেইটোৱে বহুত বুলি ভাবো মই আপোনালোকৰ এইখিনি এৰিয়াত গোটেইখিনি মানুহে ক'ব গ'লে খেতিৰ লগত জড়িত গতিকে জলসিঞ্চন বিভাগে কেনেকুৱা ধৰণৰ কাম আগবঢ়াইছে বা কেনেকুৱা ধৰণৰ সহাৰি জনাইছে আপোনালোকক জলসিঞ্চন বিভাগে তেওঁলোকে সহাৰি নজনোৱা নহয় জনাইছে মানে সহাৰি কৰিছে কাৰণ খেতিয়ক ৰাইজক আমাৰ ইয়াত এটা সোলাৰ নংখান সোলাৰ লগতে লাইন দি বেলাই এটো যেটো বহাই দিছে অসৰ সুবুৰিয়াই পানীখিনি পাইছে আৰু ঠিক মোক যেনেকে দিছে এনেকে বেলেগকো দিছে সেইখন বাহাৰত এটা দিছে গতিকে সেইখন গাঁৱত দিছে গতিকে তেওঁলোকে যিমানখিনি পাৰে সহাৰি জনাইছে আৰু তেওঁলোকৰ জলসিঞ্চন বিভাগৰ ফালৰ পৰা আমি সহাৰি পাইছো 2 নম্বৰতে আমি গাং সেৱক এগ্ৰিকালচাৰ বিভাগ তেওঁলোকৰ পৰাও আমি সহাৰি পাইছো তেওঁলোকে আমাক খেতিৰ কাৰণে ধৰ বীজ আহিলে কিবা হাল কিবা আহিলে তেওঁলোকে আমাক খবৰ দিয়ে যে আপোনালোকে আহক ইখিনি বীজ আহিছে খেতিৰ কাৰণে আপোনালোকে খেতিয়ক যিটোকে আপোনালোকে খেতি কৰক তেওঁলোকে আমাক উৎসাহ জনাইছে কিন্তু বেছিভাগ ইয়াতে আপোনালোকৰ যিখিনি এৰিয়া এইখিনিত বেছিভাগ কি খেতি ভাল হয় এইখিনিত বেছিভাগ কি খেতি ভাল হয় মানে আমাৰটো মানে কৰিলে সব খেতিয়ে হয় মই জানাত কাৰণ ধান খেতিটো বেয়া নহয় শস্য খেতিও বেয়া নহয় কিছু মানে শস্য খেতি কৰিব নাজানে তাৰ কাৰণে হিয়তৰ মানে হয় বেয়া হয় অলপ গতিকে এতে সেইবিলাক মানে উপযোগী মাটিটো উপযোগী কথা হৈছে কি হাতীৰ কাৰণে হেতু সমস্যাটো এতিয়া আপোনাক যদি কব দিয়া হয় চৰকাৰক কি কব হাতীৰ ক্ষেত্ৰত ফৰেষ্ট বিভাগত হাতীৰ ক্ষেত্ৰত চৰকাৰক এটা মানে আমি অনুৰোধ জনাম তেওঁলোকে এনেকুৱা এটা আমাৰ ইয়াত সুবিধাজনক কাম কৰি দিব লাগে তেওঁলোকে হয় পাহাৰৰ এলেকাৰ সাইডে তেওঁলোকে শৰ্টৰ ব্যৱস্থা কৰি দিয়ক যাতে হাতীটো মানে চিটকে দেই তেওঁলোকে যাতে সোমাবা নৰে হাতীটো নতুবা হেৰি গাত খান্দি দিয়ক খেতিয়ক খিনি সহায় কৰক
গতিকে চৰকাৰক এইখিনি অনুৰোধ জনাওঁ, যে কৃষকৰ পিনেও চকু দিয়ক চৰকাৰে। আৰু এইখিনিতে মই কওঁ যে এই যে বজাৰত প্লাষ্টিকৰ চাউলৰ কথা কিবা ওলাইছে, এইবিলাক ক্ষেত্ৰত আপুনি মই শুনা পাই আছো, কিন্তু মই খোৱা নাই। মই মানে কাৰ্ডৰ চাউল নাপাঙে, কাৰণ মোৰ কাৰ্ড আছিলে, কাৰ্ডৰ ভিতৰত মোৰ ল'ৰা দুটাই কাৰ্ডৰ চাউল পায়, কিন্তু মই নাপাওঁ আৰু মোৰ কইনাটোৱে নাপায়। এনেকুৱা এটা হৈ আছে। মানে কিহৰ কাৰণে হৈছে বুলি আপুনি ভাবে? এইটোতো মই খবৰ কৰি আছো, মানে গুৱাহাটীক যাবা দে, কবাক যাবা দে, আজি হ'ব কালি হ'ব, এনেকুৱা কৰি আছে। এই ক্ষেত্ৰত মই আপোনাক আৰু এটা কথা কওঁ যে এই যে আপুনি আদৰ্শ কৃষক, যদি নতুন প্ৰজন্মই খেতি কৰিম বুলি ভাবিছে বা যিসকলে খেতি নকৰো চাকৰিৰ পিছত দৌৰি আছে, এই গোটেইখিনি মানুহক মানে যদি খেতিৰ লগত জড়িত হবলৈ কোৱা হয়, বা কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিলে সিহঁতে খেতিৰ প্ৰতি আকৰ্ষিত হ'ব বুলি ভাবে আপুনি? মানে খেতিৰ প্ৰতি, আচ্ছা, এই খেতিখনৰ আমি তাৰমানে তেওঁলোকে আমি নতুন শিক্ষা হিচাপে আমাৰ পুৰণা শিক্ষা বুলি ধৰকচোন, আমি যিহেতুকে খেতিয়ক, গতিকে তেওঁলোকক শিকাব লাগে, তেওঁলোকক আমি আগ্ৰহ কৰিব লাগে, যাতে তেওঁলোকো নিজে নিজে খেতি বাতি কৰিলে অলপ মূল্য বৃদ্ধিটো কমে। গতিকে তেওঁলোকো ঘৰত খাখিনিও পালে, 2-4 কেজি বিকিবও পালে, সেইকাৰণে তেওঁলোকক আমি আগ্ৰহী নিয়াৰ কাৰণে তেওঁলোকক আমি মানে আগ্ৰহ কৰি নিব লাগে আৰু। কিন্তু এই ক্ষেত্ৰত মই আৰু এটা কথা কওঁ, যিহেতু আজিকালি কোনেও মানে ভাল নাপায়, মেক্সিমাম মানুহে খেতি কৰিবলৈ অলপমান কুণ্ঠাবোধ কৰে, যে কিয় কৰিম, কেনেকে কৰিম, বা চাকৰি এটা কৰো ভাল হ'ব, মানে লাইফ চিকিউৰিটি হ'ব, তেনেকে ভাবে। লাইফ চিকিউৰিটিৰ কাৰণে, চাকৰিৰ কাৰণে বেছি মাথা মাৰে। এই ক্ষেত্ৰত খেতিয়কলে কিন্তু ছোৱালী দিবলৈ, বিয়া দিবলৈ কিন্তু অলপমান ভাবিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো তাৰমানে এনেকুৱা যে খেতিয়ক হলে ছোৱালী নাপাব, খেতিয়ক নহলে চাকৰি কৰিলে ছোৱালী পাব, এইটো আজিৰ যুগত নাই আৰু আগতো নাছিলে। এতিয়া তাৰমানে এনেকুৱা যে চাকৰিয়াল্লা বিলাকহে বেছি খেতি কৰি আছে, খেতিখনত চাকৰিয়াল্লা বিলাকৰহে বেছি খেতি। যিবিলাক শিক্ষক আছে, স্কুলে স্কুলে যিবিলাক শিক্ষক আছে, শিক্ষক বিলাকৰ ঘৰে ঘৰে খেতি আপোনালোকে দেখা পাব পাৰে বা চাব পাৰে। ক'ৰবাত অলপ বাটৰ মূৰত যদি গোবৰ পৰি থাকে, সেইখিনিও লৈ যাব শিক্ষক এটাই, লৈ যাই ঘৰত থুপুৰিয়াব। ঠিক তেনেধৰণৰ মানে শিক্ষকখিনি খেতিয়কত আগ্ৰহ, মানে খেতিৰ প্ৰতি আগ্ৰহ। তাৰপিছত মই আৰু যদি আপোনাক সোধো যে এই যে বজাৰত আপুনি গলে দেখা পায় যে চব্জিৰ দাম 1 কেজি যদি আপুনি চব্জি কিনিব যায় 100 টকা 80 টকাৰ তলত নাপায়। এই 100 টকা বা 80 টকা ডাইৰেক্ট আপোনালোকৰ পকেটত সোমাই বুলি ভাবে, নে তাতো মানে মিডলমেন আছে? মিডলমেন আছে, তাতেও মিডলমেন আছে। মানে কি 100 টকাৰ চব্জিটো যে 80 টকা পায়, 1 কিলো চব্জি বিকিলে যে 80 টকা পায়, তাতেও এটা হেৰি আছে। আপোনাৰ খেতিয়ক ৰাইজে সেই সিমানখিনি নাপায়, খেতিয়কে দিব লাগিলে 40 টকাত, পাইকাৰী আছে তেওঁলোকে নিব, নি পেলাই তেওঁলোকে তাতে দিব, তাতে সিহঁতে দিলে 60 টকাত, আৰু তেওঁলোকে আৰু যিকেইটাই বহি পেলাই বিক্ৰী কৰিব সিহঁতে পাব 80 টকা। গতিকে আমি খেতিয়কখিনি আমি সিমানখিনি নাপাওঁ, খেতিয়কখিনি আমি 40 টকাহে পাম। যদি 80 টকা বজাৰত হৈ আছে, খেতিয়কে পাব 40 টকা। চাউলৰ কেজি যদি 40 টকা হৈ আছে, আমাৰ খেতিয়কে পাব 20 টকা। কাৰণ ধানখিনি তেওঁলোকে লৈ যাই পেলাই বেপাৰীক লাগি পেলাই দোকানত 40 টকা হৈ যায়। গতিকে খেতিয়ক ৰাইজে সিমানখিনি নাপায়। এই ক্ষেত্ৰত আপুনি যিহেতু কৈছিলে যদি খেতি কৰিম বুলি ভাবিছে বা খেতি কৰি খাম বুলি ভাবিছে, তেতিয়াহ'লে আপুনিও খেতি কৰিব পাৰে। বহুত ধৰণৰ চৰকাৰৰ ফালৰ পৰা অলপ হলেও মানে সহায় পাইছে তেখেতে কৈছে। মই চৰকাৰৰ পৰা 2000 পাইছো, আৰু 2000 মই পাওঁ আৰু 3 মাহৰ মূৰত। আৰু চৰকাৰৰ পৰা মই সহায় পালো, এইটো পানী যোগান আঁচনি এইটো পাইছো। গতিকে মই এইখিনিয়ে আৰু চৰকাৰৰ সহায় পা বুলি মই
তো ধন্যবাদ জনাইছো আপুনি ইমানখিনি সময় মোক দিছে আৰু আপোনালোকেও নিজে যেহেতু বজাৰত যাতে যাব নালাগে ঘৰে ঘৰে অকনমান কৰি হলেও মানে খেতি কৰিব যাতে